বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়, বিজেপি সরকার চলিব, নাম পরিবর্তন করে নচালছনি বন্ধ করা নচলিব, কেন্দ্রের নাম বহাল রাখো। 2006 সনত প্রয়াত প্রধানমন্ত্রী মনমোহন সিং ডাঙরিয়ায় MGNREGA নামেৰে এখন আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিখন এটা আইনত পৰিণত কৰিছিল। এই আঁচনিখন বৰ্তমানে আমাৰ ভাৰত চৰকাৰে এইটো আঁচনি বন্ধ কৰি ইয়াৰ পৰিৱৰ্তে বেলেগ এটা নাম আঁচনি কৰিবলৈ প্ৰস্তুত কৰি আছে। গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। মানে এই আঁচনিৰ জৰিয়তে অনুন্নত ঠাই, নিম্ন পৰ্যায়ৰ জাগা এনেকুৱা ঠাইত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মানুহক জব কাৰ্ড হোল্ডাৰ বনোৱাই তেওঁলোকৰ হতুৱাই এই কামখিনি কৰিবলৈ চৰকাৰে এটা আইন প্ৰণয়ন কৰিছিল। এই আইনৰ ওপৰত হস্তক্ষেপ কৰি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আইনখন বাতিল কৰি আৰু সেই জব কাৰ্ড হোল্ডাৰসকলক 100 দিনৰ হাজিৰা দিবলৈ এই আইনৰ জৰিয়তে প্ৰস্তুত কৰিছিল। আজি সেই দৰিদ্ৰ দুখীয়া মানুহক বঞ্চিত কৰাৰ কাৰণে মোদী চৰকাৰে পদক্ষেপ হাতত লৈছে। গতিকে আমি ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। মহাত্মা গান্ধীৰ নামখন ইয়াৰ পৰা মুচিবলৈ এই চৰকাৰে কাৰ্যপন্থা হাতত লৈছে। তাৰ কাৰণে আমি আমাৰ অসমত অসমত নহয় সৰ্বভাৰতত এই আইনখন বাহাল ৰখাৰ কাৰণে, মহাত্মা গান্ধীৰ নামখন বাহাল ৰখাৰ কাৰণে আইনখন প্ৰস্তুত বাতিল কৰি আগৰ MGNREGA মনৰেগা বুলি কয় সেই আইনখন বাহাল ৰখাৰ কাৰণে সকলোৱে প্ৰতিবাদ কৰি আছে। আছিল MGNRGA, এতিয়া বিবি সংগম নামেৰে নামাকৰণ কৰি আকৌ এখন আইন কৰিবলৈ প্ৰস্তুত কৰিছে, যিটো নাকি আমাৰ 100 দিনীয়া আমাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলক মজুৰি দিয়া হৈছিল এই জব কাৰ্ডৰ হোল্ডাৰ হতুৱাই সেইখন কেঞ্চেল কৰি আছে। নিশ্চয় ক্ষতি হ'ব। কেনেদৰে তেওঁলোকে জব কাৰ্ড হোল্ডাৰ নাপাব, 100 দিনীয়া মজুৰি নাপাব। গতিকে তেওঁলোকে কি কৰি খাব? এই জব কাৰ্ডৰ হোল্ডাৰ হতুৱাই তেওঁলোকে 100 দিনৰ মজুৰি পাইছিল, যাৰ বিনিময়ত আজি নাপাব। উদ্দেশ্য এইটো আপোনালোকে জানে, বিজেপি চৰকাৰৰ এইটো নীতি কংগ্ৰেছ চৰকাৰে যিখিনি নীতি নিয়ম কৰিছিল সেই নীতি নিয়মখন তেওঁলোকে নাৰাখে। তেওঁলোকে নিজ ইচ্ছামতে তেওঁলোকৰ যিবিলাক আছে সেইবিলাক নাম ৰখাৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰি আছে।